নমস্কাৰ কথাশিল্পৰ আজি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ গণতান্ত্ৰিক পন্থাৰে বিশ্বাসী এটা সংগঠনৰ থকাৰ পাছত আপুনি এটা সহস্ত পন্থালৈ যাবলৈ দৰে এটা পৰিৱেশ সৃষ্টি হৈছিলে আৰু তাৰ পিছত আকৌ 4 বছৰ মূৰত আপুনি আকৌ মূল গুটিলে ঘূৰি অহা এটা পৰিৱেশ হ'ল মানে ইমান কম সময়ৰ ভিতৰতে আপোনাৰ যিটো দৃষ্টিভংগী এটো কেনেধৰণে সলনি হ'ব লগা হৈছে আলফাত আচলতে খুধনি ব্যৱস্থাটো নাই ভুল কৰা ব্যৱস্থাটো আছে আলফাত খুধনি ব্যৱস্থাটো নাই এটাইতকৈ ডাঙৰ কথা কেতিয়াবা পৰেশ বৰুৱা সাক্ষাৎ হৈছিলে নে 4 বছৰ কাল পিছত মই প্ৰায় 6-7 মাহ দিন একেলগত আছো আজি তাৰিখত আপোনাৰ তাৰ প্ৰতি কোনো আলফা স্বাধীনে যে কেতিয়াবা স্বাধীন অসম কৰিব পাৰিব একো আপোনাৰ মানে বিশ্বাস শেষ মানে আজি আলফাই মানে যিখিনি যেনেধৰণে মানে মাত থাকিব লাগিছিল সেইখিনিৰ পৰা দেখোন সম্পূৰ্ণ অসম মানুহে এখন ওলোটা ছবি পাইছে আৰু তাৰে এটা গোটে নিজকে আলফা মানে সম্পূৰ্ণ এক্টিভ গুড বুলি পিনি কালি পঢ়ি দেখোন তেওঁলোকে শান্তি চুক্তি কৰিলে আৰু শান্তি চুক্তিখনত তেওঁলোকে কি কৰিলে পাছফালে এখন মানে অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাছফালে খুব ফটো সেশন এটা কৰিলে আৰু অসমত সম্পত্তি 40টা বছৰ নেদেখিলো বুলি তলত চহী কৰিলে সংগ্ৰামী নেতা বুলিতো নকওঁই সংগ্ৰামী নেতাই আচলতে এই কাম নকৰে অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া গোটেই গুটটোক কৈছো অৰবিন্দ ৰাজখোৱা আৰু মানে অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া বাহিনীটোক কৈছো তেওঁলোক লিডাৰ হ'ব নোৱাৰে কথাশিল্পৰ আজি আমাৰ অতিথি এগৰাকী সমাজকৰ্মী আচলতে অকল সমাজকৰ্মী বুলি ক'লে ভুল হ'ব এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা এগৰাকী প্ৰাক্তন আলফা আৰু আমাৰ আজি অতিথি আমি পুনে তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ অতিথিগৰাকী হ'ল ৰহেন্দ্ৰ মৰাণ আমাৰ সকলোৱে চিনাকি ৰহেন্দ্ৰ মৰাণ আপোনাক আজি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আপোনালোকৰ এই কথাশিল্পৰ এই ইউটিউব চেনেলটো জৰিয়তে সকলোকে মই শ্ৰদ্ধা জনাইছো আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ৰহেন্দ্ৰ মৰাণ ডাঙৰীয়া যিহেতু আপোনাৰ আৰম্ভণিৰ পৰা আপুনি যিটো এগৰাকী ছাত্ৰ নেতা হিচাপে প্ৰতিষ্ঠিত হৈছিল আৰু তাৰ পিছত বৰ্তমান সময়ত আপুনি এগৰাকী অসমৰ এটা চিনাকি নাম হৈ পৰিছে গতিকে আপুনি প্ৰথমতে যদি আপোনাৰ পৰা আমি জানিব বিচাৰো যে আপুনি এগৰাকী ছাত্ৰ নেতা আছিল আৰু ছাত্ৰ নেতাৰ পৰা গৈ আপুনি কিন্তু স্বাধীন অসমৰ সপোন লৈ পুনে আপুনি আলফা স্বাধীনত সেই সময়ত আলফা আছিল চাগে আলফা যোগদান কৰিলে সেই বিষয়টো আমি যদি খুব আপোনাৰ পৰা জানিব পাৰো বা বিচাৰো খুব কম কথাৰে আপুনি কেনেধৰণে ক'ব চক মই ছাত্ৰ সন্থাত থকা অৱস্থাৰ পৰা তাৰ আগৰ পৰা যদি চাওঁ অসমত বিশেষভাৱে তিনিচুকীয়া জিলাত আলফাৰ যিটো আচলতে সেই সময়ত আলফাৰ প্ৰভাৱ এই প্ৰভাৱটোৱে আচলতে গোটেই মানুহবিলাকক এটা আতংকিত কৰি তুলিছিল সেই সময়ত ভাৰতীয় সেনাবাহিনীয়ে আলফাৰ দমনৰ নামত নিৰীহ মানুহক বিশেষকৈ গাঁৱে ভূঞে যি সময়ত নিৰ্যাতন চলাইছিল এই সময়ৰ পৰা আজি মই মৰাণ ছাত্ৰ অৱস্থালৈকে যদি কওঁ তেতিয়া আচলতে তাৰ পৰাই মোৰ জীৱনটো আচলতে জাতিৰ প্ৰতি যিটো আমাৰ দায়বদ্ধতা এই দায়বদ্ধতাখিনি বাঢ়িছিল কিন্তু ছাত্ৰ অৱস্থাৰ থকাতেই যিটো যুদ্ধবিৰত হৈছিল আলোচনাপন্থী এই দুইটা গোটেই যিহেতু আলফাৰ পৰা তেওঁলোকে ফালৈ কাটি গুচি আহিছিল সেই সময়ত প্ৰয়োজন আচলতে বোধ কৰিছিল দলে গতিকে মোক তেওঁলোকে বিচাৰিলে আৰু ময়ো আচলতে কথা দিলোঁ সেইমতে মই গুচি গ'লোঁ সেই যেতিয়াৰ পৰা আপুনি আলফাত যোগদান কৰিলে ৰহেন্দ্ৰ মৰাণৰ পৰা গৈ গুলী অসম হয় আৰু বৰ্তমান সময়ত আৰু সেই সময়ত একচুৱেলি সন্ত্ৰাস বুলি ক'লেও ভুল কৰা নহ'ব ৰাইজৰ মাজত মানে এটা একদম নাম আলফা এটা নাম হৈ পৰিছিলে গুলী অসম নামটো কেনেধৰণে আহিল চক আচলতে গুলী অসম নামটো দলৰ উদ্ধৰণ কৰ্তৃপক্ষই আচলতে এটা নিকনেম এটা তেওঁলোকে আগবঢ়ায় এই হয় সকলোকে অকল মোক বুলি নহয় গতিকে ঠিক মই যিটো নাম মোক দিয়া হ'ল এই নামটো যথেষ্ট কিবা মোৰ লগত এটা সামঞ্জস্য থকা যেন মই অনুভৱ হয় যিখিনি কাম মই গুলীৰ দৰে আচলতে কৰিবৰ কাৰণে খুব কম সময়ত হয়তো মই সম্ভৱ হৈ উঠিছিল গতিকে সেইকাৰণে ভাল লাগিছিল কিন্তু মই ভাবোঁ যে এইটো গুলীয়ে হওক বা তেওঁ গ্ৰেনেডেই হওক বা বাৰুদেই হওক যি নামেই নহওক নাম হ'ল এটা নাউন গতিকে নামক লৈ মই বিশেষ হেৰি নকৰোঁ গতিকে ঠিক তেনেধৰণে দলে দিয়া সেই নামটোৰ জৰিয়তে কাম কৰা কিছু মানে এটা প্লেটফৰ্ম পাইছিলোঁ সুবিধা পাইছিলোঁ আপুনি আলফাত কিমান দিন থকা হয় মই 4 বছৰ আলফাত থাকিলোঁ 4 বছৰত আপুনি কি বিষয় বাবদ যিহেতু আপোনাৰ এটা ভাল পদবীটো চাগে হয় মই আচলতে এটা কথা আপুনি সুধিছে যেতিয়া ক'ব লাগিব ইমান কম সময়ৰ ভিতৰত এইটো দলেও আচলতে মোক যিটো সন্মান দিব লাগে সেই সন্মান কিন্তু যথাযথভাৱে মোক আগবঢ়াইছিল আৰু সেই সন্মানখিনি পাবলৈ মই যদি মানে সক্ষম হৈছিলোঁ তেনেহ'লে মোৰ কৰ্মৰ জৰিয়তে অশেষ কষ্টৰ জৰিয়তে যিখিনি সময়ত অত্যন্ত আলফাৰ কাৰণে দুৰ্যোগ আছিল
সেই সময়খিনিত মই গৈ পাইছোঁ আৰু সেই সময়খিনিত মই নিজেই আচলতে প্ৰশিক্ষণ ল'বৰ বাবেও প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ কাৰণেও নিজেই আচলতে পইচা সংগ্ৰহ কৰি ল'বলগীয়া হৈছিল অসমৰ পৰা গতিকে এইটো এটা মানে নদীৰবিহীন গতিকে এনেকুৱা এটা মুহূৰ্তত যেতিয়া দলে দায়িত্ব এটা দিব আৰু সেই দায়িত্বটো কেনেকুৱা হ'ব অসমৰ মানুহে নিশ্চিতভাৱে গম পাব যে যথেষ্ট গধুৰ দায়িত্ব সেই সময়ত দলত যি সময়ত এটা ভিভিখা সময় এটা পৰিস্থিতি গতিকে সেই সময়ত আমি যিহেতু দায়িত্ব লৈছোঁ আৰু দায়িত্ব দিয়াৰ পাছত কিন্তু দলে যি দায়িত্বই নিদিয়ক নিষ্ঠা আৰু সততাৰে পালন কৰিছোঁ তাত কিন্তু কোনো কিন্তু কথা নাই আমি সেইখিনি কিন্তু খুব নিয়াৰিকৈ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আপুনি যেটো ধনৰ কথাটো কৈছেই আপুনি বিত্ত বিভাগৰ দায়িত্বত আছে হয় মানে বিত্ত বিভাগৰ দায়িত্ব দিয়াৰ পিছতে আপুনি ধনৰ মানে কালেকশ্যন যেটো অৰ্থনৈতিক দিশটো আপুনি চাবলগীয়া হৈছে হয় আৰু সেই সময়তে আমি দেখিছিলোঁ যে তিনিচুকীয়া ডিব্ৰুগড় জিলা বিশেষকৈ এই দুইখন জিলাত মানে এটা আপোনাৰ নামটো উল্লেখ এটা সন্ত্ৰাসেই হৈছিলে মানে যে সকলো ক্ষেত্ৰত অকল আলফাৰ নামত মানে ধন দাবী আৰু কোনে কৰিছে গুলী অসমে কৰিছে আচলতে দলৰ কামানিজ কামান মই কৈছোঁ যে দলৰ যিটো নিৰ্দেশ আমি প্ৰশিক্ষণতে আমি যিটো শপত গ্ৰহণ কৰিছোঁ যে দলৰ পতাকা চুই আমি শপত গ্ৰহণ কৰিছোঁ বুলেট কামুৰি শপত গ্ৰহণ কৰিছোঁ দলে যি দায়িত্বই নিদিয়ক নিষ্ঠা আৰু সততাৰে পালন কৰিম আৰু সেইখিনি কৰিব যাওঁতে দলে মোক বিত্তীয় নিচিনা এটা অতি গুৰু দায়িত্ব এটা অৰ্পণ কৰিছে দলৰ সাংগঠনিক দিশটোৰ লগতে অৰ্থনৈতিক যিটো দুৰৱস্থা এই দুৰৱস্থাখিনি চাই দলে মোক এটা দায়িত্ব দিছে আৰু সেইখিনি কৰিব যাওঁতে বিশেষকৈ তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলা এই দুইখন জিলাক মানে সামৰি মোক দায়িত্বটো অৰ্পণ কৰিছিল গতিকে নিশ্চিতভাৱে গুলী অসমৰ নামটো এই দুখন জিলাত ৰজন জনাই থকাটো বৰ বিশেষ স্বাভাৱিক গতিকে যিয়ে দায়িত্ব নহওক কৈছে দলে বিত্তীয় দায়িত্বও নহওক অন্য দায়িত্ব দিলেও আমি কৰিবই লাগিব গতিকে সেই সময়ত যিহেতু অকল গুলী অসমৰ জৰিয়তেহে যিটো মানে পত্ৰ প্ৰেৰণ হয় বা ফোন কল আহে নিশ্চিতভাৱে গুলী অসমৰ নামটো মানুহে শুনিব আৰু এইখিনি কথা মানুহে অন্ততঃ ভাবিব যে ৰহেন্দ্ৰ মৰাণ ওৰফে গুলী অসমে খুব তাণ্ডৱ নহয় দলৰ নিৰ্দেশ দলৰ দায়িত্ব পালন কৰাৰ দায়িত্ব মৰাণ ছাত্ৰ সন্থাটো এগৰাকী খুব ভাল বিষয়ববীয়া আছিলে সহকাৰী হয় সাধাৰণ সম্পাদক পদবীত আছিলে আৰু মই উপসভাপতিটো আছিলে আৰু গণতান্ত্ৰিক পন্থাৰে বিশ্বাসী এটা সংগঠনত থকাৰ অৱস্থাত আপুনি এটা সশস্ত্ৰ পন্থালৈ যাবলৈ দৰে এটা পৰিৱেশ সৃষ্টি হৈছিলে আৰু তাৰপিছত আকৌ 4 বছৰ মূৰত আপুনি আকৌ মূল সুতিলে ঘূৰি অহা এটা পৰিৱেশ হ'ল মানে ইমান কম সময়ৰ ভিতৰতে আপোনাৰ যিটো দৃষ্টিভংগী এইটো কেনেধৰণে কিয় সলনি হ'ব লগা হৈছে এই কথাখিনি আচলতে যথেষ্ট এটা মানে তত্ত্বগধুৰ কথাখিনি সোমাই আছে কথা হ'ল কি যে আপুনি যিটো খুব গুৰুত্বপূৰ্ণ কথা সুধিছে যে খুব কম সময়ত মানে এটা সিদ্ধান্ত লোৱাটো প্ৰত্যেক মানুহৰ ক্ষেত্ৰত এটা জটিল হয় নহয় জানো গতিকে মই খুব গণতান্ত্ৰিক এটা মঞ্চত থকাৰ পাছত মই যিটো মোৰ আপোচবিহীনতা মানে যিটো নীতি এই নীতিটো মই অৱলম্বন কৰি আচলতে তাত মই মৰাণ ছাত্ৰ সন্থাটো আছিলোঁ আজিও মই ভুলটোক ভুল বুলি মই মোৰ দৃঢ়তাৰে মই কওঁ ঠিক আলফাটো যিবিলাক সৰু সুৰা ভুল সেইবিলাক মই তাতো গৈ আপোচ কৰিছিলোঁ মই মাত মাতিছিলোঁ কিন্তু আলফাত আচলতে শুধৰণি ব্যৱস্থাটো নাই ভুল কৰা ব্যৱস্থাটো আছে আলফাত শুধৰণি ব্যৱস্থাটো নাই আটাইতকৈ ডাঙৰ কথা কিন্তু আজি আপোনাৰ এই মানে ষ্টুডিঅ'ত মই এই কথাটো কিন্তু আজি অসমবাসী আগত অন্তত স্বীকাৰ কৰিছোঁ এই কথাখিনি আপুনি উদ্যতম কৰ্তৃপক্ষক তেতিয়া কৈছিলে নিশ্চিতভাৱে কৈছোঁ যে মই আগতেও কৈছোঁ CSR লগতো আলোচনা কৰিছোঁ এই সময়ত আমাৰ প্ৰয়াত শ্বহীদ শ্ৰদ্ধাৰ জীৱন মৰাণ ছাৰৰ লগত বহু সময়ত আলোচনা কৰিছোঁ যে আলফাত সাধাৰণতে কেম্পৰ পৰা কিবা কাৰণত তেওঁ বিমুখ হৈ পেলাই বা তেওঁ গোটেই মানে আলফাৰ সম্পৰ্কীয় কথাবিলাক নজনাৰ কাৰণে কেম্পৰ পৰা যেতিয়া পলুৱা ল'ৰা এটাক চৰম যিটো দিয়া হয় এই কথাখিনিবিলাকো কৈছোঁ যে মৃত্যুদণ্ডই আচলতে শেষ কথা নহয় গতিকে এই কথাখিনি এনেকুৱা ধৰণৰ মই বহুখিনি কথাই কৈছোঁ বা বিত্তীয় দিশটোৰ কথাখিনিও কৈছোঁ যে আমি কেনেধৰণে আচলতে অসমৰ মানুহখিনিক আমি বিভিন্ন ইয়াত অকল অসম আৰু অসমীয়া নহয় অসমত বসবাস কৰা জাতি জনগোষ্ঠী বিভিন্ন মানুহক কেনেকৈ অৰ্থনৈতিক দিশটোৰ লগত আমি জড়িতকৰণ কৰিব পৰা যায় আলফাৰ এই অৰ্থ দিশটো কেনেকৈ সবলীকৰণ কৰিব পৰা যায় এই বিষয়খিনি কিন্তু মই কৈছিলোঁ যে অকল বন্দুক দেখুৱাই বন্দুকৰ বেৰেলে আচলতে ভয় ভাবুকিয়ে বা গ্ৰেনেড এটা দলিয়াই আচলতে অৰ্থ দিশটো যে টনকিয়াল কৰিব নোৱাৰি এইটো যে খন্তেকীয়া এই কথাখিনি কোৱা হৈছিল গতিকে সেইটোৱে আচলতে সঁচা প্ৰতিপন্ন যে অসমৰ মানুহে সদায় বন্দুকলে মানুহে ভয় নাখায় হয়তো চৰাই মাতলে মানুহে ভয় খাব কিন্তু বন্দুকৰ মাতত ভয় নাখায়
গতিকে সেই কথাটোৱে মোৰ বিশ্বাস যে এটা প্ৰতিপন্ন হৈছে যে মানুহক তেনেধৰণে আচলতে মানুহক আন্তৰিকতাই আচলতে অসম জিনিব নোৱাৰি বা স্বাধীনতাৰ প্ৰশ্ন কেতিয়াও নাহে এই কথাবিলাক মই তেতিয়াও কৈছিলোঁ যে মানুহ এজনক আচলতে দম ভাবুকিয়ে নহয় খুব মৰমেৰে তেওঁক দায়বদ্ধতা কৰি তেওঁৰ পৰা অৰ্থটো যাতে লৈ সদায় আমি তেওঁৰ লগত এটা সম্পৰ্ক যাতে থাকে আন্তৰিকতা যাতে ভাল থাকে তেনেদৰেহে আচলতে অৰ্থনৈতিক দিশটো আমি টনকিয়াল কৰিব লাগিব এই কথাখিনি কিন্তু মই তেতিয়া সেই মঞ্চটো চিন্তা কৰিছিলোঁ আপুনি আত্মসমৰ্পণ কৰিছিলে নে আপোনাক মানে গ্ৰেপ্তাৰ কৰা হৈছিল নহয় মই আত্মসমৰ্পণে কৰিছোঁ মই আত্মসমৰ্পণ কৰা দুদিনৰ আগত আচলতে মই নিজকে ডিচাইড মানে কি কৰিম এইটো ভাবিব পৰা নাছিলোঁ গতিকে সেই সময়ত দলৰ যিখিনি ভুল কুটি বা মই এইখিনিৰ ওপৰত মানে নিজকে খুব মানে শংকিত হৈ পৰিছিলোঁ আৰু মই তেতিয়া মৰাণ ছাৰ আছিলে মই মৰাণ ছাৰক একদম পোনপটীয়া হিচাপে ভগৱানক সাক্ষী কৰি ক'ব পাৰোঁ যে এই কথাকে সুধিছিলোঁ কোনোবা হয়তো ভাবিব পাৰে তেখেত নাই কাৰণে এই কথা কৈছে হয় দুদিনৰ আগত সুধিছোঁ মই যাম আত্মসমৰ্পণ কৰা দুদিনৰ আগত মই কেম্পত যেতিয়া মোবাইল 4 আমাৰ অপাৰেশ্যন কেম্প এটা কোন জেগাত এইটো মোবাইল 4 আমাৰ মোবাইল 4 বুলি অপাৰেশ্যন কেম্প এটা আছে ম্যানমাৰ মানে এইটো আমাৰ অৰুণাচল বৰ্ডাৰ পাৰ হৈ পেলাই গতিকে তাত মই দায়িত্বত আছিলোঁ তাত NSCN আলফা জইণ্টলি আমি থাকোঁ বহু কেইটাৰ থাকোঁ আৰু এই গোটেই কেম্পটো আলফাই আমি খোৱা বোৱাৰ নিয়ন্ত্ৰিত কৰিবলগীয়া হয় আলফাৰ টকা পইচাই গতিকে গোটেইটো যিহেতু দলে মোকেই দায়িত্ব দিয়ে গতিকে তেতিয়া বহু টকা খৰচ হয় মাহটোত আমাৰ 10 লাখ টকা আমি খাওঁতে বহুতে লাগে আৰু অপাৰেশ্যন কাম এনি টাইম আমি এলাৰ্ট থাকিবলগীয়া হয় গতিকে এই কেম্পটোত মানে যিখিনি মই মোক লৈ পেলাই আচলতে যিবিলাক কথা বতৰা খুব সোনকালে মোক খিতাপ দিয়াৰ পৰা অৰ্থাৎ খিতাপ মানে ৰেংক প্ৰমোশ্যন কৰাৰ পৰা খুব কম দিনৰ ভিতৰত মোক মানে যিটো স্পেচিয়েলি খিতাপ তাৰমানে খিতাপৰ ওপৰত খিতাপ ৰেঙৰ ওপৰত ৰেংক তাৰমানে এই বস্তুবিলাকে আচলতে তাত যিবিলাক পুৰণা মানে বিষয়া আছিল সতীৰ্থ আছিল সেই আতংকিত হৈছিল যে গুলী অসমক ইমান সোনকালে কিয় ৰেংক দিয়া হৈছে গতিকে কিন্তু তেওঁলোকে নাজানে যে মোৰ কামৰ যিটো পাৰদৰ্শিতা কথাখিনি অন্ততঃ উদ্ধতম কৰ্তৃপক্ষে জানে কিন্তু এই মিডল ক্লাছত কিন্তু জনা নাছিল গতিকে তেখেতক কিয় দিয়া প্ৰয়োজন সেই কথাখিনি যদি আমি এনেকৈও ভাবোঁ কিবা ধনৰ মানে ভিতৰুৱা কিজানি বুজাবুজি আছিলে সেইকাৰণে আপোনাক এই কিতাপ আপোনালোকৰ ভাষাত যিটো আছিলে নহয় এনেকুৱা কিন্তু কথা হ'ব নোৱাৰে এই কথাখিনি মই একদম খুব শুদ্ধমতে ক'ম আলফাত তেনেকুৱা কথা নাই ধনৰ কৰ্মৰ ওপৰত একদম ডেফিনেটলি কৰ্মৰ ওপৰত মানে কামৰ ওপৰতে আচলতে এই পাৰদৰ্শিতাবিলাক আচলতে খিতাপবিলাক আগবঢ়ায় সেইটো দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই গতিকে নিশ্চিতভাৱে মোৰ যিখিনি কাম মই ছমাহত যিটো ফুলফিল কোনে কৰিব পৰা নাছিল আৰু অসমত খোজ নিদিয়াকৈ অৰুণাচলৰ পৰা অথবা ম্যানমাৰৰ পৰা আপুনি 4 বছৰ আপুনি অসমত ভৰি দিয়া নাই দিয়া 4 বছৰ মই আলফাত যিমানকেইদিন থাকিলোঁ অসমত কিন্তু খোজ দিয়া নাছিলোঁ আৰু মই তাৰ পৰাই মোৰ অকল ভইচটোত মুখৰ মাতটোত কিন্তু গোটেই অসমখনত আচলতে আলোড়ন সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ গতিকে যাৰ কাৰণে আচলতে গুলী অসম বুলি কোৱাটো এটা মানে নাম নহয় গুলী অসম আচলতে এটা কামলৈ ৰূপান্তৰিত হৈছিল এটা বেলেগলৈ ৰূপান্তৰিত হৈ গৈছিল এটা শক্তি হৈ পৰিছিল আলফাৰ কাৰণে আপুনি যেতিয়া আত্মসমৰ্পণ কৰিলে তাৰপিছত অকণমান আলফাৰ সেইটো ক্ষেত্ৰত ক'ৰবাত অকণমান দুৰ্বল তেনেকুৱা মই দুৰ্বল বুলি ক'ব নোখোজো যদিও কিন্তু গুলী অসম অহাৰ পাছত যথেষ্ট কিন্তু আলফালৈ এটা মানে এটা বিপৰ্যয় যথেষ্ট আহিল কিন্তু এই কথাখিনি কোনে স্বীকাৰ কৰে নকৰে নাজানো আপুনি ব্যক্তিগতভাৱে মই স্বীকাৰ কৰোঁ কাৰণ গুলী অসমৰ জৰিয়তে যিখিনি ল'ৰাই আজি অসমৰ ল'ৰাই হওক তাত থকা ল'ৰাই গুলী অসমৰ প্ৰতি যিটো আচলতে আস্থা যিটো বিশ্বাস এই বিশ্বাসটো আচলতে বহু ল'ৰা তাত থকা ল'ৰা কমি গ'ল যে গুলী অসম গুচি গ'ল যে গুলীকাই পৰা আমি এইখিনি আশা কৰিছিলোঁ তেখেতেই গুচি গ'ল গতিকে মই কাকো ক'ব নোৱাৰিলোঁ কথাখিনি মই জীৱন মৰাণ ছাৰক কৈছিলোঁ তেখেতে কি ক'লে তেখেতে মোক বাৰম্বাৰ কৈছিলে বুজাইছিলে যে ডিচিশ্যন ভুলকৈ ল'ব নালাগে দলত থাকেই কিন্তু মই কৈছোঁ যে মই কষ্ট কৰিম বুলি আহিছোঁ কিন্তু দলৰ এনেকুৱা যিটো ৰাজনীতি যিটো লেতেৰা ৰাজনীতি যিবিলাক আচলতে দলত শুধৰণি নোহোৱা এটা ব্যৱস্থা মই মাজতে সুধিছোঁ এইবিলাক ক্ষেত্ৰত কিবা উজনি নামনি কিবা জনগোষ্ঠী তেনেকুৱা কিবা হয় নেকি আলফাৰ ভিতৰচোৱাত নিশ্চিতভাৱে সেই তেনেকুৱাবিলাক ৰাজনীতি চলি থাকে উজনি নামনি এইবিলাকৰ কাৰণে আজি দলটো পিছুৱাই যোৱা মূল কাৰণ এটা এইটো গতিকে এই কথাখিনি আজি আপোনাৰ ষ্টুডিঅ'ত মই একদম মুকলিকৈ স্বীকাৰ কৰিছোঁ গতিকে এই কথাখিনিও এটা মূল কাৰণ উজনি নামনি
আচলতে এই কথাবিলাকে ল'ৰাবিলাকৰ মন মানসিকতা যিটো সংগ্ৰামী যিটো চেতনা এই চেতনাটোক তেওঁলোকে অন্তত বিমুখ কৰা দুৰ্বল কৰা অৱশ কৰাৰ এটা মূল কাৰণ হৈছে উজনি নামনি আৰু নেতৃত্বৰ অভাৱ প্ৰথম কথা হ'ল যে নেতৃত্বৰ দুৰ্বল পৰেশ বৰুৱা লিখা ইমান এজন অভিজ্ঞতাৰে পৰিপুষ্ট গোটেই পৰেশ বৰুৱা অকল আলফাৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক সশস্ত্ৰ সংগঠন আছে সকলোৱে আচলতে মুৰব্বী বুলি ক'লেও ভুল কৰা নহ'ব অলিখিত এগৰাকী মুৰব্বী তাৰপিছত আপুনি কৈছে যে নেতৃত্ব নহয় নেতৃত্ব বুলি কোৱাৰ লগে লগে আচলতে কি হ'ল পৰেশ বৰুৱা ছাৰৰ কথাখিনি ইয়াত নাহে আমি যেতিয়া ম্যানমাৰ চাইনা বৰ্ডাৰত টাকা নামৰ ঠাইত আছিলোঁ তাত পৰেশ বৰুৱা ছাৰ মই গৈ পোৱাৰ পাছত প্ৰায় মানে 5-6 মাহমান মানে আমি একেলগতে আছোঁ ছাৰৰ লগত আমি একেলগতে অৱস্থান কৰিছোঁ কেম্পত তাৰ পাছৰ পৰা ছাৰ যিটো বাহিৰত থাকে মানে ছাৰে কেম্পত নাথাকে গতিকে কেম্পত যিখিনি মানুহক নিয়োগ কৰি থোৱা হৈছে দায়িত্ব দি থোৱা হৈছে এই দায়িত্ব দি থোৱা এই লিডাৰকেইজনৰ কথা কৈছোঁ একদম দুৰ্বল তেওঁলোকৰ অদূৰদৰ্শিতা অধ্যয়নৰ অভাৱ নাম কোন আছিলে গতিকে সেই সময়ত আছিল বাবুল গগৈ তাৰপিছত তোমাৰ বাবুল গগৈ এতিয়া তেওঁ চাইণ্ডা কৰিছে তেওঁ একদম অলগদ্ধ তেওঁ আচলতে কেতিয়াও তেওঁ ডিব্ৰুগড় তেওঁ আজিকালি তেওঁ যুদ্ধবীৰতিৰ লগতে থাকে একেবাৰে অলগদ্ধ তেওঁলোকৰ কোনো অধ্যয়ন নাই তেওঁলোকৰ নিজৰ চিন্তা চৰ্চাই পৰিকল্পনা নাই যাৰ কাৰণে আজি তেনেকুৱা নট অনলি বাবুল গগৈ বাট অলছ' আৰু বহুত আছিল মানে তেনেকুৱা লিডাৰ মন্টু শইকীয়া তাৰপিছত মানে তোমাৰ আছিল আৰু জ্যোতিময় ভৰালী সেলিম আলী তাৰপিছত মানে মাইকেল ডেকা বিজয় চাইনিজো গুচি আহিলে গতিকে তেওঁলোকক এতিয়া আপোনালোকে অহাখিনিক আপোনালোকে নিশ্চিতভাৱে ক'ৰবাত কেনেবাকৈ লগ পাইছে তেওঁলোকক কথা পাতিলেই গম পাব তেওঁলোকৰ আচলতে কিমান দূৰদৰ্শী আচলতে তেওঁলোকে আচলতে লিডাৰ হোৱা গুণ আছেনে নাই গণতান্ত্ৰিক লিডাৰ হোৱাটো বেলেগ কথা সশস্ত্ৰ বিপ্লৱৰ এটা লিডাৰটো বেলেগ কথা সশস্ত্ৰ বিপ্লৱৰটো সম্পূৰ্ণ বেলেগ য'ত অস্ত্ৰ শস্ত্ৰই সম্পূৰ্ণ সুসজ্জিত এদল সৈনিকক তেওঁ নিয়ন্ত্ৰিত কৰিবৰ কাৰণে আচলতে তেওঁ কেনেকুৱা মানসিকতাই ভাৰতীয় মানে ৰণ কৌশলক শক্তিশালী সেনাক মানে এটা তেওঁলোকে ৰোধ কৰিবৰ কাৰণে এই গোটেই কথাবিলাক মানে প্ৰত্যেকজন লিডাৰৰ অন্তত থাকিব লাগিব এইখিনি কিন্তু মই দেখা নাপালোঁ কেতিয়াবা পৰেশ বৰুৱা সাক্ষাৎ হৈছিলে নে 4 বছৰ কালত মই প্ৰায় 6-7 মাহ দিন একেলগত আছোঁ ছাৰ লগত প্ৰত্যেকটো কথাই আমি তেখেতক কেনেকৈ দেখিছে আপুনি তেখেতৰ যিটো নেতৃত্বৰ মই সেইটো কথা কোৱা নাই তেওঁৰ নেতৃত্বৰ যিটো গুণ স্বাধীন অসমৰ যিটো সপোন অসমখনক লৈ উত্তৰ পূৰ্বাঞ্চলখনক লৈ যিটো সপোন তেখেতৰ সেই 7 মাহ 8 মাহ আপুনি একেলগে আছে কি দেখি পালে আপুনি আচলতে 7 মাহ 8 মাহত চিএছআৰ বিশেষকৈ পৰেশ বৰুৱা মহাশয় হয় চিএছআৰক আমি তেখেত চিএছ মানে আমাৰ দলটোৰ তেওঁ মুৰব্বী মানে চিএছআৰ ডেপুটি তেখেতে মানে মেইন হেৰি গতিকে সেনাধ্যক্ষ তেখেত আচলতে কি হ'ল তেখেতক ইমান বুজি পোৱাটো সম্ভৱ নহয় যদিও কিন্তু সাইকোলজি আমি মানে লজিকেলি যদি আমি এটা কথা চাওঁ তেখেতক যিমানকেইদিন পালোঁ কিন্তু তেখেত সঁচাকৈ অসমৰ এজন আপোচবিহীন নেতা গতিকে তেখেতে মানে কেতিয়াও আপোচ নকৰে আৰু সেইকাৰণে আজি তেখেত নেতা হৈ আছে আৰু অসমৰ মানুহে যথেষ্ট শ্ৰদ্ধা কৰে কিন্তু কিছু ক্ষেত্ৰত পৰেশ বৰুৱা ছাৰৰ যে ভুল নহয় এনেকুৱা কথা নহয় আৰু ভুল ডেফিনেটলি হয় আৰু যিবিলাক ভুল আচলতে মই ভাবোঁ যে অসমৰ জনগণেই হওক বা কোনোবা এজন সতীৰ্থই ভুলখিনিক ভুল বুলি কোৱাৰ পাছত তেখেতে মানে অন্তত শুধুৱাই লোৱাৰ তেখেতৰ প্ৰয়োজনীয়তা আছে সেই নেতৃত্বৰ ভুলখিনি আপুনি পৰেশ বৰুৱাক অৱগত কৰিছিলে নিশ্চয় কৰিছোঁ আৰু আচলতে মই এটা কথা ক'লোৱেই যে ভুল কৰা মানে এই ৰাস্তাটো আছে শুধৰণি ৰাস্তাটো তাত আলফাত নাই মই অলপ আগতে কৈছোঁ যাৰ কাৰণে আজি হাজাৰ ল'ৰা আজি মৃত্যুবৰণ হ'বলগীয়া হৈছে হাজাৰ অসমৰ যুৱক আজি আলফালে গৈ মৰিবলগীয়া হৈছে আৰু ঘূৰি আহিওতো আধা ৰাস্তাত মৰিবলগীয়া হৈছে অন্তত অকল এই ভুল ৰাস্তাটোৰ কাৰণে বহুত আলফা নেতাৰ বিৰুদ্ধেও আহিছে যে আলফাক হত্যা কৰিছে হয় গতিকে এইবিলাক আচলতে এতিয়া নহয় 90 দশকৰ পৰা তেনেকুৱা চলি আছে সকলোবিলাকে নেতৃত্বৰ ভুলৰ কাৰণে আৰু সেই বস্তুটো শুধৰণি কোনোদিন নাপালোঁ বৰ্তমান তাৰিখতো শুধৰণি নাপালোঁ আৰু এতিয়াও শুধৰণি নহয় সেই একেই ব্যৱস্থাবিলাক আচলতে মাজতেই আলফা সংগঠনটো আচলতে চলি আছে আৰু চলি থাকিব আজি তাৰিখত আপোনাৰ তাৰ প্ৰতি কোনো আলফা স্বাধীনে যে কেতিয়াবা স্বাধীন অসম কৰিব পাৰিব একো আপোনাৰ মানে বিশ্বাস
শেষ চক বিশ্বাস অবিশ্বাসৰ কথাটো এনেকুৱা গতিকে আলফাৰ যিটো হাবমুহূৰ্তৰ যিটো দাবী আলফাৰ যিখিনি বিজ্ঞানসন্মতভাৱে আলফাই যিখিনি বিচাৰিছিল অসমৰ পৰা ৰাজনৈতিক যিটো অধিকাৰৰ কথা কৈছে যিখিনি আলফাই মৌলিক অধিকাৰৰ কথাখিনি কৈছে যিখিনি আজি অসমৰ সম্পদৰ ওপৰত ৰয়েলটি কথাখিনি কৈছে সেইখিনি দেখোন মানে আজি আলফাই মানে যিখিনি যেনেধৰণে মানে মাত থাকিব লাগিছিল সেইখিনিৰ পৰা দেখোন সম্পূৰ্ণ অসমৰ মানুহে এখন ওলোটা ছবি পাইছে আৰু তাৰে এটা গোটেই নিজকে আলফা মানে সম্পূৰ্ণ এক্টিভ গুড বুলি পিনি কালি পঢ়ি দেখোন তেওঁলোকে শান্তি চুক্তি কৰিলে আৰু শান্তি চুক্তিখনত তেওঁলোকে কি কৰিলে পাছফালে এখন মানে অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাছফালে খুব ফটো সেশন এটা কৰিলে আৰু অসমত সম্পত্তি ৪০টা বছৰ নেদেখিলো বুলি তলত চহী কৰিলে এইটো এটা অসমৰ মানুহৰ কাৰণে দুৰ্ভাগ্যজনক আৰু সৰ্বকালৰ কাৰণে এখন অন্ধকাৰ থকা চুক্তি গতিকে ঠিক কাইলে অসমৰ মানুহে ৫ বছৰকৈ সেইটোৱে ভাবি আছে যে তেখেতেও আহি পেলাই এনেকুৱা অৰ্থনৈতিক পেকেজ ৫,০০০ টকাতে চুক্তি কৰিব গতিকে এনেকুৱাই ভাবি আছে সেইকাৰণে তেখেতক কৈছো যে তেখেতলোকে কৰা এই চুক্তিখন তেখেতে কিমানখিনি সন্তুষ্ট আৰু শুদ্ধ অশুদ্ধ ভুল শুদ্ধ ওপৰত তেখেতে আজিলৈকে নীৰৱ গতিকে নীৰৱ থকাটো আমি অসমৰ মানুহে নিবিচাৰে গতিকে এইটো সম্পৰ্কত তেখেতৰ স্থিতি স্পষ্ট কৰাটো ভাল আহ্বান জনাব আপুনি মই নিশ্চিতভাৱে আপোনাৰ ইউটিউবৰ জৰিয়তে মই তেখেতলৈ আহ্বান জনাম যে পৰেশবৰুৱা মহাশয়কো এই চুক্তিখন যিখন চুক্তিয়ে অসমক সৰ্বকালৰ কাৰণে অন্ধকাৰ থলে এইখন যিখন চুক্তিয়ে বহুজনী আইমাতৃক হাজাৰজনী আইমাতৃক চকুলো বোৱালে মানে বহু শ্বহীদৰ পৰিয়াললৈ আন্ধাৰ বুৱাই লৈ আহিলে বহু অসমীয়া হুঠাম মানে যুৱক যুৱতীক তেওঁলোকে স্বাধীনতাৰ সপোন দেখুৱাই তেওঁলোকে আচলতে মানে মিছা কৈ মানে এটা ৰাস্তা দেখুৱাই তেওঁলোকক মৃত্যুবৰণ কৰালে এতিয়াও বহু পংগু জীৱন কটাইছে গতিকে বহুজনী আইমাতৃ ধৰ্ষিতা হ'ল এই সংগ্ৰামখনৰ জৰিয়তে একদম নিৰ্লজ্জভাৱে তেওঁলোকে যিখনত চুক্তি কৰিছে এই দাবীখিনি তেওঁলোকে আনিব লাগিছিলে মাত্ৰ অৰ্থনৈতিক পেকেজটো তেওঁলোকে ৫,০০০ কোটি টকা তেওঁলোকে আলফালে নগৈ এই ৪০টা বছৰ ব্যৱসায় কৰাহেঁতেন আৰু ১০,০০০ কোটি টকা তেওঁলোকে কমাব পাৰিলেহেঁতেন তেওঁলোকৰ মই ভাবো যে তেওঁলোকে মানুহ হিচাপে তেওঁলোকে ব্যৰ্থ হৈছে সংগ্ৰামী নেতা বুলিতো নকওঁৱেই সংগ্ৰামী নেতাই আচলতে এই কাম নকৰে অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া গোটেই গোটটোক কৈছো অৰবিন্দ ৰাজখোৱা আৰু মানে অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া বাহিনীটোক কৈছো তেওঁলোক লিডাৰ হ'ব নোৱাৰে লিডাৰ আচলতে ইমান অকমান্য মানে সিদ্ধান্ত নহয় শান্তি চুক্তি যিটো হ'ল আপুনি এগৰাকী প্ৰাক্তন আলফা আপুনি আপোনালোকৰ লগত আপোনাৰ লগত নহয় আপোনালোকৰ দৰে নেতাসকলৰ লগত আলোচনা হৈছিল নে কেতিয়াবা কোনো আলোচনা হোৱা নাই আৰু অসমৰ মই কৈছো যে বুদ্ধিজীৱী এখন সমাজ আছে পিচিজি গঠন কৰি দিছিল মানে মানে মামনি ৰয়ছম গোস্বামী বাইদেউ আছিল প্ৰয়াত আৰু মানে লাচিত বৰদলৈ অৰূপ বৰবৰুৱা হিৰণ্য শইকীয়া মানে এই গোটেইখিনি তেওঁলোক আছিল ৰেৱতী ফুকন এপিচিজি খনৰ তেখেতলোক এটা মুখ্য আগবায়ক বা সদস্য তাৰ পাছত পিচিপিআই গঠন কৰি দিছিল অসমৰ মানুহখিনিক এটা সংগঠিত ৰূপ দিবৰ কাৰণে এতিয়াও আলফাই মানে তেওঁলোকৰ পৰা কোনো পৰামৰ্শ গ্ৰহণ নকৰিলে বুদ্ধিজীৱী সমাজৰ পৰা নকৰিলে ছাত্ৰ সংগঠন সমাজৰ পৰা নকৰিলে কাৰণ আছু এজেৱাজু জাতীয় সংগঠন বা জনগোষ্ঠী সংগঠনৰ কোনো কাকো সোধা নাই গতিকে তেওঁলোকে নিজস্বভাৱে আচলতে তেওঁলোকে একনায়কত্ববাদ প্ৰতিষ্ঠা কৰি এই চুক্তিখন কৰিবলৈ কৈছে যিখন চুক্তিয়ে আচলতে অনাদি অনন্ত কাললৈকে অসমীয়া মানুহক এটা অন্ধকাৰত ভৰাই তেওঁলোকে আচলতে নিজক মাছ মাংসৰে খাই নিজৰ ঘৰবিলাকক পৰিয়ালবিলাকক সুৰক্ষিত কৰা এখন চুক্তি এই চুক্তিখন আচলতে কেতিয়াও অসম আৰু অসমীয়া লাভান্বিত এখন চুক্তি নহয় লাভালাভ হোৱা চুক্তি নহয় এই চুক্তিখনে বৰঞ্চ আৰু ২০ বছৰ ১০০ বছৰ অসমীয়া মানুহক খলঠেকত পেলোৱা এখন চুক্তি বিশ্বাসঘাতকতা কৰা চুক্তি যিখিনি মানুহে এই সংগ্ৰামখনত মানে আজি তেওঁলোকক নিৰাপত্তা দিলে উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড়বাসীয়েতো বহুত ভাত খোৱালে বহুত মাৰ্কেট এতিয়া আমি যদি চাওঁ এনেকুৱা ডায়লগ আছে বোলে যে পুখুৰী ডাঙৰ মাছটো আলফাৰ ল'ৰাকেইজনৰ কাৰণে থৈ দিয়া হয় একদম শুদ্ধ কথা আৰু বহু আজি ব্যক্তিয়ে আলফাক মৰম কৰাৰ কাৰণে ভাল পোৱাৰ কাৰণে ভাত আজি তেওঁলোকক নিজেই নেখাই খোৱাৰ কাৰণে আজি তেওঁলোকে ভুক্তভোগী কিন্তু আজি এই অৰ্থনৈতিক পেকেজটোত কিন্তু তেওঁলোকে কি কৰিছে ইমানেই নাভুত নাচুত কাম এটা কৰিলে তেওঁলোকক সেইকাৰণে সেই চুক্তিখন ৰাজহুৱা কৰিবৰ কাৰণে কোৱা হৈছে যিকোনো পৰিস্থিতিৰ বিনিময়ত আৰু এই চুক্তিখনৰ জৰিয়তে মই আগতে কৈছো যে এই মানুহখিনিক অন্ধকাৰ থোৱাই নহয় বিশেষকৈ যিখিনি শ্বহীদ বৰণ কৰিলে জাতীয় জীৱনৰ কাৰণে শ্বহীদ হ'ল এই শ্বহীদখিনিক তেওঁলোকে বজাৰৰ এখন সাদা কাগজৰ দৰে তেওঁলোকক শ্বহীদৰ মানপত্ৰ দি তেওঁলোকে অন্তত দায় হাঁহিব খোজা কাৰ্যটোৱে তেওঁলোক ধিক্কাৰেই নহয় গৰিহণাই নহয় কোনে কৈছে এইটো অনুপ চেতিয়া আৰু অৰবিন্দ ৰাজখোৱাৰ গোটেই এই আলোচনাৰ সাক্ষ্যকাৰী গোটেই শান্তি চুক্তি যিখন আলোচনা কৰিছে হয় গতিকে
আমি এতিয়া দাবী জনাইছো নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ আমি এটা কথা দাবী জনাইছো নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ এটা গণতান্ত্ৰিক মঞ্চই নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ কাৰ নিৰ্যাতিত তেওঁলোক এইটো নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ এনেকুৱা এটা সংগঠন শিশু এটা যদি মাকেও নিৰ্যাতন চলায় বা জিলা প্ৰশাসনে আজি বিভিন্ন আঁচনি যদি নিৰ্যাতন চলায় মানুহক অসম চৰকাৰে আজি বিভিন্ন আজি মানে তেওঁলোকে কৰ কাটাল লগাই পেলাই মানে যিটো নিৰ্যাতন চলাইছে প্ৰত্যেকটো দিক আচলতে তন্নকে চাই পেলাই নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ এইটো মানে অকল আলফা নট অনলি আলফা মেটাৰ মই আকৌ কৈছো যে কিন্তু এতিয়া তুংগত উঠি আছে যে এই অৰ্থনৈতিক যিটো পেকেজ এই পেকেজটোত যাতে ভুক্তভোগী পৰিয়ালবিলাকে যাতে কোনো কাৰণত বঞ্চিত নহয় নিৰ্যাতিতসকলে পংগুসকলে ধৰ্ষিতাসকলে প্ৰকৃত জাতীয় জীৱনৰ কাৰণে শ্বহীদসকলে আজি আপুনি এটা কথা শুনি দুখ লাগিব ধেমাজি যিটো নিষ্পাপ শিশুৰ যিটো ঘটনা এইটো বোমা বিস্ফোৰণ 2004 চনত মৃণাল হাজৰিকাৰ নাম এই নাই 4 চনৰ এই ঘটনাটো আজিলৈকে অসম চৰকাৰেও তেওঁলোকে শ্বহীদ বুলি ঘোষণা কৰাৰ পাছত 16 আগষ্ট দিনটো কলা দিৱস হিচাপে পালন কৰি আহিছে কিন্তু অসম চৰকাৰৰ ফালৰ পৰা কোনো এটা তেওঁলোকে ন্যায় নেপালে আৰু আলফাৰ ফালৰ পৰা তেওঁ এই সিদ্ধান্তটো যে আমাৰ ভুল আছিল বুলি কোৱাৰ পাছত কিন্তু আজি অন্তত এই যুদ্ধবিৰতি গোটেই আলোচনা স্বাক্ষৰকাৰীসকলে মানৱীয়তা নথকা এইকেইজনে তেওঁলোকে এই নিষ্পাপ শিশুকেইটাই ফুলকুমলীয়া এই শিশুকেইটাক তেওঁলোকে শ্বহীদ বুলি ক'বলৈ পাহৰিলে তাত 3 গৰাকী আৰু মহিলাও আছে শিক্ষক দুগৰাকী আৰু আন এগৰাকী অভিভাৱক মহিলাও আছে কিমান দুখৰ কথা এইবিলাক কথা আচলতে আমাৰ প্ৰত্যেকটো তেজত জড়িত থকা কথা গতিকে এই কথাবিলাক আচলতে কোনো মানুহে পাহৰি নাযায় গতিকে ইতিহাস পাহৰি যোৱাটো ভুল কথা গতিকে আলফা সংগ্ৰামখন আচলতে মানে 44টা বছৰৰ সংগ্ৰামৰ পটভূমি আচলতে কেতিয়াও অৰ্থনৈতিক পেকেজ নাছিল অসমৰ সম্পদৰ ওপৰত অসমৰ ৰাজনৈতিক অধিকাৰৰ ওপৰত যিটো তেওঁলোকে শান্তি চুক্তি কৰিলে কি চুক্তি আছিল সেইখিনিও চাগে এতিয়ালৈকে ৰাজহুৱা কৰা নাই তেওঁলোকে নামুনাচত কেইটামান দিছে গতিকে কেইটামান কৰি পেলাই লৈছে যিকেইটা মানুহক অসমৰ মানুহক তেওঁলোকে বুজাব খুজিছে যে এই শান্তি চুক্তিখনৰ জৰিয়তে আমি বহুত পালো এতিয়া অৰবিন্দ ৰাজখোৱাৰ অনুপ চেতিয়া ডাঙৰীয়াক আপোনাৰ চেনেলৰ জৰিয়তে মই সুধিব খুজিছো যে আচলতে তেওঁলোকে বহুত কি পালে মই দুটা বস্তু পালে কিন্তু এই দুটা কিন্তু মই মেনশ্যন কৰি দিম আপোনাৰ চেনেলৰ জৰিয়তে এটা পালে তেওঁ অন্তত বাংলাদেশত তেওঁ 18টা বছৰ বন্দিত্ব বা মুক্ত আকাশলৈ আহিবৰ কাৰণে তেওঁ পৰিয়ালটোৰ লগত এই টকা পইচাই ভোগবিলাকৰ মাজত থাকিবলৈ সুবিধা পোৱাৰ এটা দিশ পালে আৰু সচৰাচৰৰ নিচিনা এটা অকমন্য লিডাৰে অসমত 44টা বছৰ সম্পদ নেদেখিলো বুলি কোৱা এনেকুৱা কিন্তু দুটা বস্তু তেওঁলোকে খুব ধুনীয়াকৈ লৈ আহিলে গতিকে অসমৰ মানে আৰু সেই চুক্তিখনৰ পৰা কি আশা কৰিব তাততো এনেকুৱাও আছে যে তেওঁলোকে এটা আমি শুনিছিলো যে এই চুক্তিখনৰ ভিতৰত প্ৰাক্তন যিবিলাক আলফা আছিলে বা আলফাৰ লগত জড়িত হৈ বিভিন্ন ক্ষেত্ৰত জেল হাজতলৈ যোৱা লোক আছিলে তেওঁলোকৰ কাৰণে বিশেষ পেকেজৰ তেনেকুৱা এটা আছিলে তেনেকুৱা লিষ্ট এখনো ওলাইছে হয় এই লিষ্টখনত কিন্তু এনেকুৱা ধৰণকৈ এটা মানুহৰ মাজত কথাখিনি কিমান সত্য আমি নাজানো যে জেল লুকোৱা মানুহো সেই লিষ্টখনত আহিছে কিন্তু 7 বাৰ 8 বাৰ 10 বাৰ জেল খোৱা মানুহো সেই লিষ্টখনত নাম অহা নাই হয় আপুনি অতি গুৰুত্বপূৰ্ণ কথা এটা আকৌ সুধিছে মনত পেলাই দিছে গতিকে মই আপোনাক এই কথা আপোনাৰ চেনেলৰ যদি অসমবাসীক কিন্তু জনাব লাগিব গতিকে এই যিটো 5000 কোটি টকা যিটো অৰ্থনৈতিক পেকেজ এই পেকেজটো আচলতে 4টা ফেজৰ কাৰণে তেওঁলোকে অসম ভাৰত চৰকাৰে মুকলি কৰি দিছে ইয়াত আছে মানে যিসকল নিৰ্যাতিতসকলৰ কাৰণে ইয়াত নিউদ্ৰেকখিনি আছে ইয়াত শ্বহীদসকলৰ কথা আছে আৰু ধৰ্ষিতাসকলৰ কথা আছে আৰু যিসকলে মানে আলফা সংগ্ৰামখনৰ পৰা গুচি আহিলে ইয়াত 10,000-11,000 প্ৰাক্তন আলফা আছে 90 দশকৰ পৰা যিখিনি মূলতলৈ ঘূৰি আহিলে তাৰপিছত বৰ্তমান যিখিনি আলোচনাপন্থীৰ লগত জড়িত আছে আটাইবিলাক মিলি পেলাই তেওঁ 11-12,000 আটাইখিনি পুনৰ কৰ্মসংস্থাপনৰ কাৰণে কৰ্মসংস্থাপন মিন্স কি যে মানে তেওঁলোকে নিজৰ ওপৰত নিজেই স্বাৱলম্বী হ'বৰ কাৰণে এই পইচাটো এৰি দিছে কিন্তু তেওঁলোকে এই গোটেই কথাখিনি তেওঁলোকে লুকুৱাই ৰাখি তেওঁলোকে তাতো আকৌ এখন নতুন মানে এটা নাটক তেওঁলোকে মানে কৰিব খুজিছে তাত অভিনেতা হিচাপে মানে আচলতে তেওঁলোকে থিয় দিবলৈ লৈছে অনুপ চেতিয়াই বিশেষকৈ অনুপ চেতিয়াই সেই সমিতিখনৰ এই যুদ্ধবিৰত এই শান্তি আলোচনা স্বাক্ষৰ সমিতিখনৰ তেওঁ মুখ্য আগবঢ়ায় আৰু গতিকে তেওঁলোকে এতিয়া যে আমি লাখ লাখ মানুহক কেনেকৈ দিম কিন্তু তেওঁলোকে এইটো কথা ঠিক তেওঁলোকে বহুত আজি ছয় এটা নোখোৱা গুড় এটা নোখোৱা অত দিন তেওঁলোকে এই সংগ্ৰামখনৰ বিৰুদ্ধে তেওঁলোকে অৱতীৰ্ণ হোৱা যিসকলে ভাৰতীয় সেনাবাহিনীৰ লগত
এনি টাইম তেওঁলোকে আলফা নিধনৰ কামবিলাকত জড়িত থকা বহু ব্যক্তিক তেওঁলোকে পইচা দি দিলে আৰু এইখিনি আমি তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে ৰাইজে অন্তত কিছুদিনৰ পাছত সকলো ফাদিল হ'ব আমি গম পাব গতিকে তেওঁলোকে কাক কিমান দিলে তেওঁলোকে লুকুৱাব নোৱাৰে গতিকে আমি দাবী কৰিছো তেওঁলোকে স্বৰ গুণ নোখোৱা মানুহকো পইচা দি দিলে যেটো কলা বগা পেহী মাহী পুতেক বুলি যে ইয়াতো উজনি নামনি হয় উজনি নামনি ইয়াত বিশেষকৈ তিনিচুকীয়া জিলা তেতিয়া আলফা সংগ্ৰামখন যদি চাওঁ অসমৰ মানে যদি আমি 23খন জিলা বুলিয়ে কওক যিমান কওক কিন্তু বিশেষভাৱে আজি তিনিচুকীয়া জিলাটো কমতি নহয় তাতকৈ বেছি চাপাৰ হোৱা জিলাখন তিনিচুকীয়া জিলা তাৰ লগে লগে লক্ষীপতাৰ কথা যদি আমি কওঁ লক্ষীপতাৰ আজি যিটো খন যুদ্ধ লক্ষীপতাৰ যিটো তেওঁলোকৰ ট্ৰেইনিঙৰ যিটো মানে তেওঁলোকৰ চেণ্টাৰ এই কথাবিলাক আছে বহু আজি ধৰ্ষিতা হ'ল বহুখিনি আজি পংগু হ'ল তাৰ উপৰিও আমি সমান্তৰালভাৱে ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ যোৰহাট উজনি অসমৰ যিখন তেওঁলোকে হঠাতে হেৰি হৈছিল সেইখিনি কি অতৰাই ৰাখিছে আজি আজি কোনো তেওঁলোকৰ ইয়াৰ উপৰিও মানে এই 5000 অৰ্থনৈতিক পেকেজটোৰ উপৰিও 1.5 কৰোৰ মানে কোটি টকা তেওঁলোকে বিভিন্ন আইএম বা উদ্যোগীকৰণৰ কাৰণে তেওঁলোকে টকা এটা তেওঁলোকে লৈ আহিছে এই পেকেজটোত এই মানে এই চুক্তিখনৰ জৰিয়তে কিন্তু তাত কিন্তু এটা দুৰ্ভাগ্যজনক কথা মানুহে আচৰিত হ'ব তেওঁলোকে অকল দায় আহিবৰ কাৰণে সদিয়া অমৰপুৰত এখন দলং যিখন চৰকাৰৰ কাম এখন যুদ্ধবিৰতি কাম নহয় দলং নিৰ্মাণ কৰাটো এইটো মানুহক অকল দেখুৱাবৰ কাৰণে এখন দলং এখন চৰকাৰৰ কাম কাৰণ ইমান আমি মানে জনপ্ৰতিনিধি আমি ভোট দি পঠিয়াই দিছো তেওঁলোকৰ কাম অমৰপুৰত বলিন চেতিয়া ডাঙৰীয়া কাম বা হয় এইটো আলফাৰ মানে ইমান দিন সংগ্ৰামৰ ফলত অমৰপুৰ দলংখন এটা হাইছৰ বিষয় আৰু মানে চৰাইদেউত এটা কল হাউচ এটা তেওঁলোকে তাত দিব হৈছে কিন্তু জালুকবাৰীত প্ৰায় কেইটা তেওঁলোকে প্ৰজেক্ট তেওঁলোকে কৰিবলৈ অলৰেডি দিছে তাত অকল কমিশ্যনৰ অংকৰ কাৰণে কাৰণ জালুকবাৰীত দিলে তেওঁলোকে মোটা অংক তেওঁলোকে কমিশ্যন তেওঁলোকে পাব তিনিচুকীয়াত হোৱাৰ লগে লগে তেওঁলোকৰ কমিশ্যনটো আচলতে তেওঁলোকে কোনোবা এখিনিত মাৰ খাই যাব গতিকে আমি দাবী জনাইছো যিকোনো পৰিস্থিতিৰ বিনিময়ত তিনিচুকীয়াত কিন্তু দুটা উদ্যোগ হ'ব লাগিব অন্যথাই কিন্তু তেওঁলোকক কেতিয়াও এৰি দিয়া নহয় কি কৰিব গণতান্ত্ৰিকভাৱে তেওঁলোকক অন্তত ভেটি তিতা লাও যোগাই দিয়া হ'ব কথাখিনি হৈছে নে কেতিয়াবা আপুনি ফোন যোগে হ'লেও বা আপোনালোকৰ প্ৰতিনিধিয়ে কেতিয়াবা কৈছে নে আমাৰ নিৰ্যাতন বৃদ্ধি বিষয়ববীয়াৰ লগত সম্পাদক ডাঙৰীয়াৰ লগতো কথোপকথন হৈছে তেওঁলোকৰ বাৰ্তালাপ হৈছে তেওঁলোকে অলৰেডি আমি এই সংগ্ৰামখন ৰাইজৰ মাজলৈ লৈ যোৱাৰ পাছত তেওঁলোকে সাৰ পাইছে তেওঁলোকে ভয় খাইছে তেওঁলোকে আতংকিত হৈছে যে নিশ্চিতভাৱে মানুহখিনিক দিব লাগিব এতিয়া তেওঁলোকে আৰু এটা কথা আপুনি নেজানে কিন্তু এটা কথা মই জনাবলৈ পাই আজি সুখী হৈছো তেওঁলোকে অলৰেডি যুদ্ধবিৰত গোটত থকা এই শিবিৰবিলাকত যে আছিল যেনেকৈ কাকপথাৰ ৰেজিডেণ্ট কেম্প মানে তিলৈ ৰেজিডেণ্ট কেম্প এনেকৈ লাকুৱা এই এনেকুৱাবিলাকত থকা প্ৰায়খিনি সদস্যক তেওঁলোকে 7 লাখ টকাকৈ তেওঁলোকে 3 লাখ টকা তেওঁলোকে চেক প্ৰদান কৰিলে আৰু 4 লাখ টকা তেওঁলোকক 2 বছৰৰ কাৰণে ফিক্স ডিপজিট কৰিলে আৰু এটা কথা দাবী জনাইছো যে যিকেইজন আচলতে মুখ্য মানে তেওঁলোকে নিজকে নেতা বুলি ভাবে মানে এইকেইজন আমিতো নেতা বুলি নাভাবোই তেওঁলোকক এতিয়া মই দাবী জনাইছো যে তেওঁলোকে বন্ধ কোঠাত কিমান টকা ল'লে এইটো ৰাজহুৱা কৰিব লাগে কিয় আনিছে বন্ধ কোঠা কথাটো এখন শান্তি চুক্তি কৰিছে 5000 কোটি টকাৰ পেকেজ পাইছে নহয় অলৰেডি তেওঁলোকে শহীদক যে আপোনাক ক'লো শহীদখিনিক যে একেবাৰে তেওঁলোকে অপমানিত কৰিলে কাৰণ এই সংগ্ৰামখন প্ৰথম শহীদক তেওঁলোকে সন্মান যাচিব লাগিছিলে এই পইচাটো তেওঁলোকে ভাগ কৰি নোলোৱাৰ আগত শহীদক অন্তত মৈদামকেইটা বনাবলৈ হওক বা শহীদৰ মাতৃক মানে কিছু সান্তনা দিবৰ কাৰণে শহীদৰ ঘৰলৈ পইচাটো পঠাব লাগিছিলে কিন্তু তেওঁলোকে শহীদৰ কথাটো পিছফালে ৰাখি পাহৰি গৈ তেওঁলোকে এইবোৰ দলং আৰু তেওঁলোকে অন্তত 7 লাখ কোটি টকা বটাই ল'লে এইটো মানে মধ্য পৰা নিম্ন মানদণ্ড কেদাৰলে আৰু যি অনুপ চেতিয়া অৰবিন্দ ৰাজখোৱা শশৰ চৌধুৰী মৃণাল হাজৰিকা অন্তু চৌধুৰী প্ৰবাল নেওগ বা মানে চিত্তবন হাজৰিকা ৰাজু বৰুৱা জিতেন দত্ত কথাটো নাহে ইয়াত বেলেগকৈ আহিব গতিকে এইসকলে আচলতে যে বন্ধ কোঠাত কিমানকৈ ল'লে এই কথাকে অসমৰ ৰাইজৰ আগত এবাৰ ৰাজহুৱা কৰক তেওঁলোকৰ সৎ সাহস আছে প্ৰত্যাহ্বান জনাইছো তেওঁলোকেতো লোৱা নাই বুলিয়ে ক'ব লোৱা নোলোৱাটোতো সেইটো আচলতে সঠিক তথ্যটো ক'ব কাৰণ আমিতো তথ্য আপোনাৰ ওচৰত আছে আমিতো তথ্যটো বিচাৰিছোই আৰু প্ৰায়খিনি তথ্যটো সন্দেহ নহয় ইয়াত অকল সন্দেহেই নহয় কাৰণ কিহৰ ভিত্তিত কৈছে আপুনি যে তেওঁলোকে বন্ধ কোঠাত
মোটা অংক এটা বুজাবুজি হৈছে কাৰণ নিশ্চিতভাৱে তেওঁলোকেতো আজি বিলাসী ঘৰ চৰকাৰৰ জৰিয়তে তেওঁলোকে লাখ লাখ টকা আজি তেওঁলোকে আলোচনা নামত যিমান কেইবছৰ তেওঁলোকে অহাৰ পৰাতো চৰকাৰ তেওঁলোকে মানে আজি ধৰেই তেওঁলোকে ভোগ কৰি আছে নহয় জানো কি এতিয়া মানে সাধাৰণ সদস্যক 7 লাখ টকা দি কিনি তেওঁলোকে আৰু ইমান সাধু মাজতে সুধিছো ইয়াত যিবিলাক কেম্প আছিলে কাকপথাৰ কেম্পটোতে মই দেখিছিলোঁ যে তেওঁলোকক মাহেকে আগৰ মই কথাটো কৈছোঁ এক চুক্তিখনৰ আগত 3,000 4,000 নে কিবা এটা দি মাহেকত তেওঁলোকে দিয়ে চৰকাৰৰ ফালৰ পৰা কিন্তু সেইসকল বাগা বাগা নেতাই ইমান ডাঙৰ ডাঙৰ বিলাসী জীৱন যাপন মই গুৱাহাটীতে তেওঁলোকক দেখিছোঁ ক'ত পায় পইচা নে তেওঁলোকে আলফাৰ পৰা পইচা লৈ আহিছিলে নহয় তেওঁলোক আচলতে বিভিন্ন চৰ্জত এজেণ্ট হৈও কাম কৰিছে এই কথাও ক'ব লাগিব আৰু আলফা মানে এই সংগ্ৰামখনৰ নামত তেওঁলোক যে একোজন দালালি আছিল এই কথা অসমীয়া মানুহৰ ওচৰত প্ৰতিপন্ন হৈছে কাৰোবাৰ নামটো মাটি মাফিয়া নামতো ওলাইছে মই কৈছোঁ নহয় তেওঁলোক যে প্ৰকৃততে নেতা নহয় তেওঁলোক দালালহে আছিল কাৰণ আমি মানে অসমৰ মানুহে এটা কথা জানে যে বিভিন্ন ডাঙৰ ডাঙৰ কণ্টেক্টবিলাকত তেওঁলোকৰ কমিশ্যন থাকে তেওঁলোকে কাম লৈ পেলাই তেওঁলোকে বিকি দিয়া এনেকুৱা ধৰণৰ যদি বহু বহু লাখ লাখ কোটি কোটি টকা তেওঁলোকে আজি মানে তেওঁলোকৰ ভাগ বিতৰণ হৈছে আৰু তেওঁলোকে এইকাৰণে কৈছোঁ যে তেওঁলোকে এই সাধাৰণ সদস্যক 7 লাখ টকা দি পেলাই তেওঁলোকে যে বন্ধ কোঠাত পইচা নল'ব তেওঁলোকক আৰু চিনি পাবলৈ বাকী নাই গতিকে আমি দাবীয়ে কৈছোঁ তেওঁলোকে কিমান টকা ল'লে সেইটো ৰাজহুৱা কৰিব লাগে অৰবিন্দ ৰাজখোৱাৰ পৰা আৰম্ভ কৰি আপুনি বহুতৰ নাম ল'লে এইফালে ৰহেন্দ্ৰ মৰাণ ওৰফে গুলি অসম অকলশৰীয়া হৈ গৈছে আৰু সেইফালে অৰবিন্দ ৰাজখোৱাৰ যিটো গোট যিটো টীম শক্তিশালী হৈ গৈছে ভাবুকি নাহিবনে ব্যক্তিগতভাৱে মোৰ জীৱনলৈ বহুত প্ৰত্যাহ্বান আহিছে আৰু মই কৈছোঁ এই 10টা দিনত সিংহৰ দৰে গুজৰি ভাল কাম কৰি জীয়াই থাকিম তেওঁলোকৰ দিনত দালালি কৰি আচলতে শিয়ালৰ দৰে কুকুৰৰ দৰে নেচ পেলাই জীয়াই নাথাকিম প্ৰত্যাহ্বান যেনেকুৱা কঠিন নাহওক মুখামুখি হ'ম এই কথাখিনি আপোনাৰ চেনেলৰ জৰিয়তে কৈছোঁ আৰু এই 10টা দিনত যদি কাৰোবাক যদি মোৰ দেহৰ অংগ এটা লাগে নিশ্চিতভাৱে ভগৱানক সাক্ষী কৰি প্ৰদান কৰি দিম গতিকে আপোচ কৰা নহ'ব মোৰ মায়ে কৰিলেও ভুল দেউতাই কৰিলেও ভুল কাকো আপোচ কৰা নহ'ব প্ৰত্যাহ্বান যিয়ে নাহওক